ঈদ সমাগত মাত্ৰ আৰু এদিনৰ পিছতে ঈদ আৰু সমগ্ৰ ইছলাম ধৰ্মী লোকসকলৰ মাজত আনন্দ উল্লাস পৰিলক্ষিত হৈছে মই আছো দেৰগাঁৱৰ নাহৰণিত আৰু সেই নাহৰণিটো একেই পৰিৱেশ মই এইভাবে নাহৰণি পৰিৱেশ দেখুৱাবলগীয়া হৈছে কাৰণ এইখন নাহৰণি অতি ব্যতিক্ৰমভাৱে আসলে ঈদ উদযাপন কৰা হয় আৰু ঈদৰ যি আসলে আগৰ ৰোজা মাহ সেই ৰোজা মাহত সেই নাহৰণিৰ এইখন নাহৰণিৰ প্ৰত্যেক ঘৰ লোকতে প্ৰত্যেক ঘৰতে আসলে জিকিৰৰ চৰ্চা চলে এইখন নাহৰণি হৈছে সৈয়দ আব্দুল মালিকৰ নাহৰণি এইখন নাহৰণি হৈছে জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদৰ নাহৰণি আৰু আমি নাহৰণিৰ জিকিৰ শিল্পী তফজুল আহমেদৰ ঘৰত আমি উপস্থিত আছো আৰু প্ৰত্যেক ঘৰ নাহৰণি বাকি ঘৰতে এই ৰমজান মাহত এই ঈদৰ সময়ত আসলে জিকিৰৰ সুৰ শুনা যায় আৰু সেই জিকিৰৰ সুৰ আমি আসাম টকছৰ দৰ্শকসকলক আমি শুনাব বিচাৰিম আৰু আমি পনে পনে যাব বিচাৰিছো জিকিৰৰ মাজলৈ নবী সন হিজিৰি আকৌ 5 বছৰ যায় আজান ফকিৰে এই জিকিৰ কৰিলে কোৰান কিতাবত পায় ৰহমৰ গিৰিহ তুমি আল্লাহ সাহেব যদি কৰা দৰিয়াৰ আল্লাহ রহমর গিরিহ তুমি আল্লাহ সাহেব যদি করা দরিয়ার আল্লাহ রহমর গিরিহ তুমি আল্লাহ সাহেব যদি করা দরিয়ার চকুরি ভকতে হয় সাহেব আল্লাহরে নাম হয় সাহেব পথে আল্লাহ রহমর গিরিহ তুমি আল্লাহ সাহেব যদি করা দরিয়ার পার তুমি আল্লাহ সাহেব যদি করা দরিয়ার পার তুমি আল্লাহ সাহেব যদি করা দরিয়ার নাহৰণিৰ দৃশ্য আসলে দেৰগাঁৱৰ নাহৰণি নহয় সমগ্ৰ এতিয়া ৰাজ্যজুৰি ইছলাম ধৰ্মী লোকসকলৰ মাজত আসলে ঈদৰ আনন্দ উল্লাস পৰিলক্ষিত হৈছে ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰৰ সৈতে মই দীপক হাজৰিকা আসাম টকছ দেৰগাঁও